हेलो फ्रेंड्स मुख्यमंत्री महिला उद्यमिता अभियान आँचनिर आवेदनपत्ৰৰ লগত ব্যৱসায়িক পৰিকল্পনা দাখিল কৰিব লাগিব। এই ব্যৱসায়িক পৰিকল্পনা কেনেদৰে প্ৰস্তুত কৰিব লাগে এই বিষয়ে ভিডিঅ' বনাবলৈ বহুতে মোক জনাইছে। গতিকে ব্যৱসায়িক পৰিকল্পনা নমুনা এটা প্ৰস্তুত কৰি এই ভিডিঅ'ত দেখুওৱা হৈছে। আপোনালোকে নিজৰ মতে ইয়াৰ পৰিৱৰ্তন কৰি আপোনাৰ ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব। ভিডিঅ' আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7 লৈ স্বাগতম জনাইছোঁ। আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ ভিডিঅ'ত ধান খেতিৰ ওপৰত এটা ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰি দেখুওৱা হৈ আছে। যিসকলে ধান খেতি কৰিব বা অন্যান্য যিকোনো খেতি কৰিব তেওঁলোকে আজিৰ এই ব্যৱসায়িক পৰিকল্পনাৰ পৰা নিজৰ কাৰণে এটা ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰি আবেদন পত্ৰৰ লগত গাঁঠি দিব পাৰিব। বা খেতি-বাতি যদি নকৰে অন্যান্য যিকোনো ফাৰ্ম জাতীয় এক্টিভিটি যেনেকুৱা ছাগলীৰ ফাৰ্ম, গৰু ফাৰ্ম, গাহৰি ফাৰ্ম, কুকুৰা পালন আদি যিকোনো ধৰণৰ ফাৰ্ম জাতীয় এক্টিভিটি যদি কৰে তেতিয়াহ'লে এই বিজনেছ প্লেনৰ জৰিয়তে আপুনি এটা ধুনীয়াকৈ বিজনেছ প্লেন বনাব পাৰিব আৰু সেইটো আপুনি আবেদন পত্ৰৰ লগত গাঁঠি দিব পাৰিব। এতিয়া চাওঁ হওক ব্যৱসায়িক পৰিকল্পনাটো কেনেদৰে প্ৰস্তুত কৰা হৈছে। নেম অফ দ্য এণ্টাৰপ্ৰেনাৰ, ইয়াত আবেদনকাৰীৰ নাম বা সেইগৰাকী আত্মসহায়ক গোটৰ বাইদেউ যিয়ে আবেদন কৰিব বিচাৰিছে তেওঁৰ নাম কেপিটেল লেটাৰত লিখিব। CGMIS কোড, ইয়াত আত্মসহায়ক গোটৰ কোড নম্বৰ লিখিব। সো আত্মসহায়ক গোটৰ কোড নম্বৰ আজিকালি দুটা কোড নম্বৰ হৈছে, এটা হৈছে NRLM পৰ্টেলৰ পৰা পোৱা কোড নম্বৰ আৰু এটা হৈছে লকছ পৰ্টেলৰ পৰা পোৱা কোড নম্বৰ। আত্মসহায়ক গোটৰ MIS কোড নম্বৰ সম্পৰ্কে মোৰ আগৰ ভিডিঅ'ত কোৱা হৈছে। সো ভিডিঅ'টো যদি আপুনি চোৱা নাই তেন্তে আই বটনত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰে। ডেছক্ৰিপশ্যন বক্সতো লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই ল'ব পাৰে। ইয়াৰ পিছত আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, অৰ্থাৎ আপুনি বৰ্তমান কি উপাৰ্জনমুখী কাম কৰি আছে সেইটো ইয়াতে লিখিব। যদিও এই ব্যৱসায়িক পৰিকল্পনাটো ধান খেতিৰ ওপৰত কৰা হৈছে, যদি আপুনি বৰ্তমান ধান খেতি নকৰেও অন্য কোনো ব্যৱসায়িক এক্টিভিটি কৰে তেতিয়াহ'লেও তাৰ নাম আপুনি ইয়াত লিখিব পাৰিব, কোনো সমস্যা নাই। ইয়াৰ পিছত আছে কাৰেণ্ট ইনকাম, অৰ্থাৎ বৰ্তমান আপুনি বছৰি কিমান ইনকাম কৰে সেই ব্যৱসায়ৰ জৰিয়তে সেইটো ইয়াতে লিখিব। ইয়াৰ পিছত আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড, অৰ্থাৎ আপুনি কি ব্যৱসায় কৰাৰ কাৰণে পৰিকল্পনা কৰিছে বা কিহৰ ওপৰত আপুনি ব্যৱসায়িক পৰিকল্পনাটো প্ৰস্তুত কৰি আছে সেই এক্টিভিটিটোৰ নাম ইয়াত লিখিব। ইয়াৰ পিছত আছে টাইপ অফ বিজনেছ, অৰ্থাৎ এই যিটো এক্টিভিটি বা ব্যৱসায়ৰ কথা আপুনি লিখিছে পৰিকল্পনা কৰিছে সেই ব্যৱসায়টো কেনেকুৱা ধৰণৰ ব্যৱসায় সেই ধৰণটো ইয়াত লিখিব লাগিব। সো ব্যৱসায় সাধাৰণতে তিনিটা ধৰণৰ হয়। তাৰ এটা হৈছে প্ৰডাকশ্যন, অৰ্থাৎ যিবিলাক ব্যৱসায় কোনো সামগ্ৰী প্ৰস্তুতকৰণ জাতীয় ব্যৱসায় হয় সেইবিলাকক প্ৰডাকশ্যন বুলি কোৱা হয়। ইয়াৰ পিছত আছে ছাৰ্ভিচ। ছাৰ্ভিচ হৈছে সেইসমূহ ব্যৱসায় যি ব্যৱসায়ত কোনো ব্যক্তিয়ে অন্য কোনো ব্যক্তিক ছাৰ্ভিচ প্ৰদান কৰে আৰু তাৰ বিনিময়ত তেওঁ মজুৰি লাভ কৰে, তেনেজাতীয় ব্যৱসায়সমূহ হৈছে ছাৰ্ভিচৰ ভিতৰত পৰে। সো উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যিবিলাক ইলেক্ট্ৰিচিয়ান বা মেকানিকেল এক্টিভিটি যিসকলে কৰে তেওঁলোকে বেলেগক তেনেকুৱা ছাৰ্ভিচ প্ৰদান কৰে, তাৰ বিনিময়ত তেওঁলোকে টকা পায়, অৰ্থাৎ মজুৰি লাভ কৰে। ইয়াৰ উপৰি বিউটি পাৰ্লাৰ, চেলুন, দৰ্জি এইসকলেও বেলেগক ছাৰ্ভিচ প্ৰদান কৰে। সো তাৰ বিনিময়ত তেওঁলোকে মজুৰি লাভ কৰে। এই সকলো জাতীয় ব্যৱসায় হৈছে ছাৰ্ভিচৰ ভিতৰত পৰিব। আৰু এটা আছে ট্ৰেডিং। সো ট্ৰেডিং হৈছে ক্ৰয় বিক্ৰয়ৰ লগত জড়িত, অৰ্থাৎ বেচা কিনা সম্বন্ধীয় ব্যৱসায়সমূহ ট্ৰেডিঙত পৰে। যিসকলে বস্তু কিনি আনি বিক্ৰী কৰে সেইসমূহক ট্ৰেডিঙৰ ভিতৰত ধৰা হয়। সো এই তিনিটা হৈছে ব্যৱসায়ৰ তিনিটা ধৰণ। সো ইয়াত যিহেতু ধান খেতি কৰা হ'ব, সো ধান খেতি যিহেতু ধান উৎপাদন কৰা হয় সো গতিকে ধান খেতি দি হ'ব প্ৰডাকশ্যনৰ লগত জড়িত। ইয়াৰ পিছত আহিব ইনভেষ্টমেণ্ট প্লেন, অৰ্থাৎ আপুনি যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টো কিমান টকা ইনভেষ্ট কৰিব, ক'ত ইনভেষ্ট কৰিব আৰু কিমান এৰিয়াত কৰিব বা কিমান মাত্ৰাত কৰিব সেই বিষয়টো এতিয়া আলোচনা কৰা হ'ব। সো প্ৰথমে আছে নেম অফ দ্য ৰ মেটেৰিয়েল। সো ইয়াত লিখিব লাগিব যিসমূহ আপুনি কেঁচা সামগ্ৰী আপোনাৰ ব্যৱসায়টো বা কামটো কৰাৰ কাৰণে প্ৰয়োজন হ'ব সেইসমূহৰ নাম লিখিব লাগিব। সো ইয়াত যিহেতু ধান খেতি কৰা হ'ব, সো ধান খেতি কৰাৰ কাৰণে প্ৰথমতে দৰকাৰ হ'ব চিড। সো চিড মানে বীজ বা বিধান। সো বিধান কিনিব লাগিব। 3 বিঘা ধান খেতি কৰাৰ কাৰণে আমাক প্ৰয়োজন হ'ব 15 কেজি ধানৰ। সো প্ৰতি কেজিৰ দাম হ'ব 100 টকা বুলি ধৰা হৈছে। সো গতিকে 3 বিঘা খেতি কৰাৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব 1500 টকা বিধানৰ। ইয়াৰ পিছতে লাগিব মেনিউৰ অৰ ফাৰ্টিলাইজাৰ বা যাক আমি সাৰ বুলি কওঁ। সো সাৰৰ প্ৰয়োজন হ'ব। প্ৰতি কেজি সাৰৰ দাম 60 টকা বুলি ধৰা হৈছে। এনেদৰে আমাৰ 4500 টকাৰ প্ৰয়োজন হ'ব 3 বিঘা খেতিত সাৰ প্ৰয়োগ কৰাৰ কাৰণে। সো ইয়াৰ পিছতে হাল বোৱা, অৰ্থাৎ প্লাফিং কৰিব লাগিব, হাল বাব লাগিব। সো ইয়াত প্ৰতি বিঘাত দুবাৰকৈ হাল বাব লাগিব। 3 বিঘাত দুবাৰকৈ হাল বোৱাৰ বাবদ
প্ৰতি বিঘাত 600 টকাকৈ হ'লে আমাৰ প্ৰয়োজন হ'ব 3600 টকা। পিছতে আহিব থ্ৰেছিং অৰ্থাৎ মৰণা মাৰিব লাগিব আৰু মৰণা মাৰাৰ কাৰণে 3 বিঘাত প্ৰতি বিঘাত 750 টকা দৰত যদি মৰণা মৰা হয় তেতিয়াহ'লে মৰণা মৰাৰ কাৰণে প্ৰয়োজন হ'ব 2250 টকা। সো অন্যান্য খৰচত ধৰা হৈছে 150 টকা অৰ্থাৎ টোটাল হৈ গ'ল আমাৰ 12000 টকা। অৰ্থাৎ 3 বিঘা খেতি কৰাৰ কাৰণে মুঠ খৰচ হ'ব 12000 টকা। এতিয়া হয় ফাণ্ড ডিটেইলছ বা ফাণ্ড সোৰ্সলৈ অৰ্থাৎ এই 12000 টকা আপুনি ক'ৰ পৰা লাভ কৰিব। প্ৰথমতে চাওক ফাণ্ড ফ্ৰম MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা আপুনি 2000 টকা লাভ কৰিব। লগতে আৰু 2000 টকা সেলফ কন্ট্ৰিবিউশন অৰ্থাৎ আপোনাৰ ওন কন্ট্ৰিবিউশন বা নিজৰ ফালৰ পৰা খৰচ কৰিব মুঠ 12000 টকা। মাৰ্কেটিং এণ্ড সেলস প্ল্যান সো খৰচৰ বিষয়ে আলোচনা কৰা হ'ল। এতিয়া আলোচনা কৰা হ'ব উৎপাদন কেনেকুৱা হ'ব আৰু বিক্ৰী কেনেকুৱা হ'ব সেই বিষয়ে। সো ইয়াত ধান উৎপাদন হ'ব আৰু আশা কৰা হৈছে যে 3 বিঘা খেতিত ধান খেতি কৰাৰ পিছত 1800 কেজি অৰ্থাৎ 18 কুইণ্টেল ধান উৎপাদন হ'ব বুলি আশা কৰা হৈছে আৰু বিক্ৰী কৰা হ'ব 21 টকা পাৰ কেজি দামত বিক্ৰী কৰা হ'ব বুলি ধৰি লোৱা হৈছে। এইটো বজাৰ মূল্য হয়। সো এনেদৰে বিক্ৰী কৰাৰ পিছত 37800 টকা লাভ কৰা হ'ব বুলি আশা কৰা হৈছে। সো খৰচখিনি বাদ দিয়াৰ পিছত মুঠ লাভ থাকিব 25800 টকা এটা সিজনত ধানৰ উৎপাদনৰ পিছত। সো ইয়াত এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ। সো যদি আপুনি দেখা পায় যে এডিশনাল কিবা ইনকাম ইয়াৰ উপৰি হ'ব তেতিয়াহ'লে সেই টকাটো আপুনি ইয়াত লিখিব পাৰিব। সো এইখিনি আছিল মূল পৰিকল্পনা। ইয়াৰ পিছত আবেদনকাৰীয়ে নিজৰ সম্পূৰ্ণ সিগনেচাৰটো ইয়াত কৰিব। সিগনেচাৰ কৰাৰ পিছত এই ব্যৱসায়িক পৰিকল্পনাটো আবেদন পত্ৰৰ লগত গাঁঠি ব্লকত সাবমিট কৰিব। সো ব্লকৰ যিসকল কৰ্মকৰ্তা থাকে বা ব্লক কোঅৰ্ডিনেটৰ সকল থাকে তেওঁলোকে এই ব্যৱসায়িক পৰিকল্পনাটো চেক কৰিব অৰ্থাৎ ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত নিজৰ সিগনেচাৰ ইয়াতে কৰিব। সিগনেচাৰ কৰাৰ পিছত এইখিনি জায়গাত তেওঁ এই ব্যৱসায়িক পৰিকল্পনাটো এপ্ৰুভ কৰিছে নে ৰিজেক্ট কৰিছে তেনেকৈ এপ্ৰুভ হ'লে এপ্ৰুভ লিখিব আৰু ৰিজেক্ট হ'লে ৰিজেক্টেড লিখিব। যদি ৰিজেক্ট কৰিছে তেতিয়াহ'লে কি কাৰণত ৰিজেক্ট কৰিছে কাৰণটো তলত লিখি দিব। সো এইখিনি আছিলে ধান খেতিৰ বিষয়ে এটা ব্যৱসায়িক পৰিকল্পনাৰ নমুনা। এইখিনি চাই পেলাই আপুনি নিজৰ পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি ধান খেতিয়ে কৰক বা অন্য যিকোনো শস্যৰ খেতি কৰক, ইয়াৰ পৰাই আপুনি নিজৰ ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিব। যদি আপুনি ধান খেতি বা খেতি বাতি নকৰি পেলাই অন্য কোনো ফাৰ্ম জাতীয় এক্টিভিটি কৰে যেনেকুৱা গৰু ফাৰ্ম, গাহৰি ফাৰ্ম, ছাগলী ফাৰ্ম, কুকুৰা পালন বা যিকোনো ফাৰ্ম জাতীয় এক্টিভিটি কৰে তেতিয়াহ'লে আপুনি এইটো ব্যৱসায় পৰিকল্পনাৰ নমুনা ব্যৱহাৰ কৰি আপুনি নিজৰ ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব। যদি আপুনি ফাৰ্ম জাতীয় এক্টিভিটি নকৰি পেলাই কিবা নন ফাৰ্ম এক্টিভিটি কৰিছে যেনেকুৱা দোকান পোহাৰ কৰিছে তেতিয়াহ'লে কিন্তু এইটো ব্যৱসায়িক পৰিকল্পনা নচলিব। তাৰ কাৰণে ফৰ্মেটটো বেলেগ। সো সেই বিষয়ে আমি পিছৰ পৰ্যায়ত ভিডিঅ' লৈ আহিম যে নন ফাৰ্ম এক্টিভিটি যিসমূহ আছে দোকান পোহাৰৰ বাবে যিবিলাক ব্যৱসায়িক পৰিকল্পনা আছে সেই ব্যৱসায়িক পৰিকল্পনাৰ ওপৰত ভিডিঅ' মই পিছৰ পৰ্যায়ত লৈ আহিব বিচাৰে। আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে নন ফাৰ্মৰ কোনটো বিষয়ৰ ওপৰত ব্যৱসায়িক পৰিকল্পনা বিচাৰে, যে সাধাৰণ যিসমূহ দোকান পোহাৰ আছে তেনেকুৱা ব্যৱসায়িক পৰিকল্পনা বিচাৰে নে বিউটি পাৰ্লাৰ নে টেইলৰিং নে হেণ্ডলুম, কোনটো বিষয়ৰ ওপৰত বিজনেছ প্লেন বিচাৰে কমেণ্ট কৰি জনাব। মই সেইটো বিষয়ৰ ওপৰত বিজনেছ প্লেন প্ৰস্তুত কৰি ভিডিঅ' বনাম। সো এইখিনি আছিল আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।